বন্ধুসকল ওয়াৰেন বাফেট এনেকুৱা এজন মানুহ যাৰ লগত 13 লাখ কোটি সম্পত্তি আছে যদি এইটো 1 কোটি তেনেহলে এনেকুৱা তেওঁৰ লগত 13 লাখ আছে কিন্তু যিসকলে এই মানুহজনক নাজানে আৰু এও যদি তেওঁলোকৰ সন্মুখত আহে তেনেহলে মানুহে ভাবিব যে তেওঁ এজন সাধাৰণ ব্যক্তিৰ লগত আছে এওৰ লগত ইমানবোৰ টকা আছে যদি তেও বিচাৰে তেনেহলে পৃথিৱীৰ যিকোনো দামী হোটেল এখনত বহি বহুত দামী খাদ্য আৰামছে খাব পাৰে কিন্তু তথাপিও তেও ম্যাকডোনাল্ডৰ সবচে কম দামী বাৰ্গাৰ খাই যেটো 100 বা 200 টকাত পায় আৰু 10 টকীয়া কোক ড্ৰিংক কৰে বিল গেটছো এনেকুৱা এজন মানুহ যিয়ে পৃথিৱীৰ ডাঙৰ ডাঙৰ হোটেলসমূহ কিনি ল'ব পাৰে কিন্তু তেও প্ৰায় সাধাৰণ এখন হোটেলত থিয় হৈ নিজেই খানা অৰ্ডাৰ কৰে ইয়াৰ পাছত মাৰ্ক জগাৰবাৰ্গ যাৰ সম্পত্তি 18 লাখ কোটি অৰ্থাৎ ওয়াৰেন বাফেটতকৈ বেছি তথাপিও তেও সুট পেন নিপিন্ধে সদায় তেও সেই গ্ৰে কালাৰৰ টি-শাৰ্ট আৰু জিন্স পিন্ধাই দেখিব গতিকে এই তিনিওজনৰে মাজত বহু কেইটা বস্তু কমন দেখিব প্ৰথম হল এই তিনিজনৰে লগত অজস্ৰ টকা আছে যিবোৰ আমি কল্পনাই কৰিব নোৱাৰো কিন্তু তথাপিও এওঁলোকে এই কথা কাকো দেখাব নিবিচাৰে আৰু আটাইতকৈ ইন্টাৰেষ্টিং কমন বস্তু যেটো এওঁলোকৰ মাজত আছে হেইটো হল এওঁলোকৰ সম্পত্তি অৰ্থাৎ ওয়েলথ সময়ৰ লগে লগে বহুত তীব্ৰ গতিত বৃদ্ধি হৈ গৈ আছে গতিকে এফালে এওঁলোকৰ সম্পত্তি বহুত স্পিডত বাঢ়ি গৈ আছে আৰু তথাপিও তেওঁলোকে সেই সাধাৰণ লাইফষ্টাইলটোকে ফলো কৰে যেটো তেওঁলোকে একো নাথাকোতে আগতে ফলো কৰিছিল গতিকে প্ৰশ্ন এটা নিশ্চয় আহিছে সাগে যদি এওঁলোকৰ লগত ইমান অগণন পইচা আছে তেনেহলে হেইটো তেওঁলোকে কিয় নেদেখায় বা খৰচ কৰি এনজয় কৰি কিয় নুফুৰে তেনেহলে টকা ইনকাম কৰাৰ অৰ্থই বা কি হল গতিকে বন্ধুসকল ধনী ব্যক্তিসকলৰ এই সিক্ৰেটটোকে আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম গতিকে প্ৰথম কাৰণটো বুজিবলৈ মই আপোনাক ধুনিয়া এটা এক্সাম্পল দিব বিচাৰো মৰ্গেন হাউসেলে তেওঁৰ কিতাপ সাইকোলজি অফ মানিত কৈছিল যেতিয়া তেওঁ ইউএছৰ এখন চহৰ লছ এঞ্জেলছত আছিল তেতিয়া তাত তেওঁ এজন বহুত কম বয়সীয়া যুৱকক লগ পাইছিল যাক তেওঁ ৰজাৰ বুলি কৈছে হি এখন বহুত দামী পৰ্স কাৰ চলাইছিল আৰু এনেকৈ হি মানুহৰ এটেনশন লৈ আছিল কাৰণ ইমান কম বয়সত কাৰ লগতনো ইমান দামী এখন কাৰ থাকিব কিন্তু এদিন সেইজন লৰাই এখন পুৰণি কম দামী হোন্ডা কাৰত উঠি আহিছিল আৰু সেইখন চলাই থকাই বহুত দিনলৈ দেখা পোৱা গৈছিল তেতিয়া মৰ্গেন হাউসেলে তাক খুদিলে তোমাৰ সেই দামী পৰ্স কাৰখন কি হল তেতিয়া লৰাজনে ক'লে ও সেইখন বেংকৰ মানুহে আহি লৈ গল লোনৰ পেমেন্ট দিব পৰা নাছিলো সেই কাৰণে আৰু সেই কথাখিনি কোৱা সময়ত তাৰ চেহেৰাত অলপো লাজ বা অনুশোচনা দেখা নগল হি এনেকৈ ক'লে যেন হেইটো তাৰ নৰ্মেল কথা আৰু তেতিয়াই মৰ্গেনে ৰিয়েলাইজ কৰিলে যে এই পৃথিৱীত ৰজাৰৰ দৰে লাখ লাখ মানুহ আছে যিয়ে নিজকে কেৱল ধনী দেখাবলৈ চেষ্টা কৰি থাকে আৰু ইয়াৰ পৰা আমি এটা ভাল কথা শিকিলো যে যদি আপুনি এজন মানুহে এখন 40 লাখ টকীয়া দামী গাড়ী চলাই থকা দেখে তেন্তে হ'ব পাৰে তেওঁ এজন ধনী মানুহো হ'ব পাৰে কিন্তু সঁচা অৰ্থত আপুনি সেই মানুহজনৰ বিষয়ে কেৱল এটা কথাই জানে যে তেওঁৰ সম্পত্তিৰ পৰা এতিয়া 40 লাখ টকা কমি গল অৰ্থাৎ আগতে হি যিমান ধনী আছিল তাতকৈ হি এতিয়া অলপ তললৈ নামি গল নাইবা এটোও হ'ব পাৰে যে হি এটা ডাঙৰ লোন লৈ লৈছে মানে হি আগতেও ধনী নাছিল আৰু এতিয়াও ধনী নহয় হি মাত্ৰ সেই গাড়ীখন লোৱাৰ পাছত আৰু ধাৰত ডুবিবলৈ ধৰিলে আৰু সঁচা কথাটো হল যে যিমানবোৰ দেখনিয়াৰ লোক আছে সেই সকলোবোৰ এইটো শ্ৰেণীতেই পৰে কাৰণ আজিৰ এই সোশ্যাল মিডিয়াৰ নকল ধনী যুগত আমি অতি সহজতে মানুহক জাজ কৰি লওঁ যাৰ লগত এখন বঢ়িয়া গাড়ী আছে দেখাত ধনী যেন লাগে তেওঁক আমি প্ৰকৃততে ধনী বুলিয়েই ভাবি লওঁ কিন্তু সঁচা কথাটো হল যে সেই সো কল ধনী দেখা ব্যক্তিসকলৰ ইনভেষ্টিং বা ষ্টক মাৰ্কেট বা ওয়েলথ বৃদ্ধি কৰাৰ কোনো হয় নাজানে আৰু এইটোও হ'ব পাৰে যেটো মানুহে 1 লাখ টকীয়া আইফোন ইউজ কৰি আছে হয়তো তাৰ বেংক একাউণ্টত 1 লাখ টকাও নাই কাৰণ বেছিভাগ লোকে যেতিয়া কয় যে মই বহুত কষ্ট কৰিম আৰু কোটিপতি হ'ম তেনেহলে হি কোৱা কথাটোৰ আসল অৰ্থটো হল মই বহুত কষ্ট কৰিম 1 কোটি টকা ইনকাম কৰিম আৰু পাছত সেই 1 কোটি টকা এনজয় কৰি খৰচ কৰিম যেটো সেই ব্যক্তিজনে কোৱা কথাটোৰ একদম উলটাটো হয় কাৰণ যিজন ব্যক্তিয়ে 1 কোটি টকা ইনকাম কৰে আৰু পুনৰ সেইখিনি খৰচ কৰি উৰুৱাই দিয়ে তেনেহলে হি ধনী কেনেকৈ হল হিটো পুনৰ শূন্য হৈ গল ইয়াৰ পৰা আমি এটা ডাঙৰ কথা শিকো যে ধনী দেখাবলৈ গৈ খৰচ কৰাটো দুখিয়া হোৱাৰ একমাত্ৰ কাৰণ অৰ্থাৎ যদি আপুনি মানুহক দেখাবলৈ খৰচ কৰে এয়া চোৱা মই ইমান ধনী তেনেহলে এই দেখাওতে আপুনি দুখিয়া হৈ যাব কাৰণ সঁচা সম্পত্তি হেইটো যেটো আপুনি এতিয়ালৈ খৰচ কৰা নাই যেটো আপোনাৰ একাউণ্টত এতিয়াও আছে বা এতিয়াও আপোনাৰ লগত ষ্টক কিনি থোৱা আছে বিক্ৰী কৰা নাই ইয়াত নিশ্চয় আপুনি প্ৰথম লেসনটো বুজি পালে যে ধনী লোকসকলে কিয় ধনী দেখাবলৈ চেষ্টা নকৰে কাৰণ দুখিয়াসকলে নিজৰ পইচা কম থকাটো লুকুৱাবলৈ গৈ ধনী দেখাবলৈ চেষ্টা কৰে আৰু হি আনক নহয় নিজকে নিজে বুৰ্বক বনাই যে হি এজন ধনী ব্যক্তি কিন্তু এই মূৰ্খতাৰ কাৰণে হি আৰু বেছি পইচা খৰচ কৰিবলৈ ধৰে কাৰণ খৰচ কৰিবলৈ অতি সহজ ধনী দেখাবলৈ অতি সহজ কিন্তু ধনী হোৱাটো বহুত কঠিন আৰু এনেকৈয়ে হি আৰু বেছিকৈ দুখিয়া হৈ গৈ থাকে
কিন্তু ধনী লোকসকলৰ তেনে চিন্তা কেতিয়াও নহয়, কাৰণ তেওঁ জানে যে তেওঁ এজন ধনী ব্যক্তি আৰু সেয়েহে তেওঁ কাৰোবাক দেখাবলৈ নহয়, নিজৰ কাৰণেহে, নিজৰ হেল্থ, কমফৰ্ট আৰু গ্ৰোথৰ কাৰণেহে খৰচ কৰে, যিটো শ্ব' অফৰ তুলনাত যথেষ্ট কম খৰচ হয় আৰু সেয়েহে তাৰ পৰা তেওঁ আৰু ধনী হৈ গৈ থাকে। এই কথাটো ধুনীয়াকৈ বুজি পাবলৈ আমি এটা উদাহৰণ ল'ব পাৰোঁ। ইয়াৰ পৰা আপুনি ফাইনেন্স আৰু ফাইনেন্সিয়েল ফ্ৰীডমৰ বহু কথা শিকিব পাৰিব। দুজন বন্ধু আছিল, দুয়ো এক আপাৰ মিডল ক্লাছ ফেমিলিত জন্মগ্ৰহণ কৰিছিল আৰু দুয়োজনৰে ফাদাৰে ভাল এটা ইনকাম কৰে। দুয়োৱে সিহঁতৰ এডুকেশ্যন এখন ভাল স্কুলৰ পৰা কমপ্লিট কৰে আৰু কলেজৰ সময়ত ছানীয়ে বাকীবোৰৰ দৰে শ্ব' অফ কৰি খুব ভাল পাইছিল, যাক আমি ইনষ্টেণ্ট গ্ৰেটিফিকেশ্যন বুলি কওঁ। অৰ্থাৎ তাক আজিয়েই সকলো লাগে আৰু সেয়েহে তাৰ আটাইখিনি পকেট মানি নাইকি জোতা, আইফোন আৰু দামী গাড়ী আৰু এনেধৰণৰ এক্সপেঞ্চিভ বস্তুত খৰচ কৰি দিয়ে, যিটো দেখাত হাই ফাই লাগে। কিন্তু আনফালে ৰকিয়ে অলপকৈ পইচা ছেভিং কৰে আৰু কাকো শ্ব' অফ কৰি নুফুৰে। গতিকে আৰম্ভণিতে মানুহে ৰকিক আউট অফ ফেশ্বন আৰু বৰিং বুলি কৈছিল, কিন্তু ৰকিয়ে এই শ্ব' অফ কৰা খেলখন কেতিয়াও খেলাই নাছিল আৰু এনেকৈয়ে ৰকিয়ে ছেভিং কৰা পইচাখিনিৰে ইনভেষ্ট কৰি গ'ল আৰু ছানীয়ে তাৰ গোটেই পইচাখিনি ধনী বুলি শ্ব' অফ কৰাত আৰু এনজয় কৰাত উৰুৱাই দিয়ে। আৰু বহু বছৰ পাছত ছানীয়ে কাৰোবাৰ পৰা গম পালে যে ৰকি এতিয়া এজন কোটিপতি ব্যক্তি আৰু সি এতিয়া এটা ধুনীয়া ঘৰো কিনি লৈছে, কিন্তু তথাপিও সি এতিয়াও সেই চিম্পুল কাপোৰেই পিন্ধে, সেই চিম্পুল লাইফষ্টাইলেই ফ'ল' কৰে, যিটো সি কলেজৰ দিনতেই কৰিছিল। তেতিয়া ছানীয়ে ৰকিক সুধিলে, আৰে ইয়াৰ, তুমি কোটিপতি হৈ গ'লা, এতিয়া তোমাৰ লগত ইমান পইচা আছে, গতিকে তুমি ভাল ভাল কাপোৰ আৰু দামী গাড়ী কিনিলেও দুখীয়া হৈ নোযোৱা, তথাপিও তুমি এতিয়াও ইমান দুখীয়াৰ নিচিনাকৈ কিয় থাকা? তেতিয়া ৰকিয়ে তাক ক'লে, বন্ধু, কথাটো হ'ল যে মই দুখীয়া হিচাপে দেখাবলৈ চেষ্টা নকৰোঁ, মানুহে মোক কি বুলি ভাবে সেই কথাত মোৰ কোনো গুৰুত্ব নাই। মোৰ লগত ফাইনেন্সিয়েল ফ্ৰীডম আছে, কিন্তু তাৰ মেইন ৰিজন আছিল যে মোৰ লগত প্ৰথমৰে পৰাই মেণ্টেল ফ্ৰীডম আছে। মানে মোৰ কোনো দৰকাৰ নাই যে মানুহে মোৰ বিষয়ে কি বুলি ভাবে, মই নিজৰ কমফৰ্ট, ফেমিলি আৰু ৱেল্থৰ কথাহে ভাবোঁ আৰু যিটো ইয়াৰ কাৰণে ভাল মই সেইটোকেই কৰোঁ। তেতিয়া ৰকিয়ে ছানীক তাৰ ঘৰখন দেখাবলৈ নিলে আৰু যেতিয়াই ছানী তাৰ ঘৰত সোমায় তেতিয়া তাত সি এক বৰ সুখ অনুভৱ কৰিলে। তেতিয়া ৰকিয়ে তাক ক'লে, চা, মই 5 লাখ টকাৰে এয়াৰ পিউৰিফায়াৰ ঘৰত লগাইছোঁ, সেয়া চোৱা, ওপৰত আছে, তুমি হয়তো দেখাই নাই, কিন্তু এইটো বহুত ইউজফুল বস্তু, ইয়াৰ পৰা আমি বহু বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰোঁ আৰু যাৰ পৰা আমাৰ হস্পিটেলৰ খৰচো কমিব আৰু আমাৰ স্বাস্থ্যও ভালে থাকিব, যাৰ ফলত মোৰ ৱেল্থ আৰু বেছি বৃদ্ধি কৰিব পাৰিম। তাৰ পাছত ৰকিয়ে ছানীক তাৰ ঘৰৰ অফিচ ৰুমটো দেখালে, য'ত তাৰ 3 লাখ টকীয়া আৰ্গনমিক চেয়াৰখন দেখাই ক'লে, ভাই, প্ৰতিদিনে 8-9 ঘণ্টা কাম কৰি থাকোঁ, গতিকে যদি বেয়া চকীত বহি থাকোঁ তেনেহ'লে বেক পেইন আৰু লং টাইম হেল্থ প্ৰব্লেম নিশ্চয় হ'ব, গতিকে তাতকৈ এই চকীখনত ইনভেষ্ট কৰাই মোৰ কাৰণে ভাল। তেতিয়া ছানীয়ে হাঁহি হাঁহি ক'লে, মানে তুমি ভাল এখন কাৰ আৰু ব্ৰেণ্ডেড কাপোৰ কিনা নাই, কিন্তু পানী, এয়াৰ আৰু চেয়াৰত লাখ লাখ টকা খৰচ কৰিছা। তেতিয়া ৰকিয়ে ক'লে, হয় বন্ধু, তুমি ঠিকেই কৈছা, কাৰণ মোৰ মতে এইটোৱেই প্ৰকৃত লাক্সাৰী লাইফ। মই আৰু মোৰ পৰিবাৰ হেল্ডি আৰু ফিট হৈ থাকোঁ, যাৰ বাবে মেডিচিনৰ পইচা বাচি যায়, লগতে হস্পিটেলতো যাব লগা প্ৰয়োজন নহয়। আমি কোনো ধৰণৰ ইউজলেছ বস্তুৰ চিন্তা কৰি নাথাকোঁ। এ কাম মাইণ্ড, এ হেল্ডি বডি এণ্ড এ হাউচ ফুল অফ লাভ, এইটোৱেই জীৱনৰ প্ৰকৃত লাক্সাৰী। তেতিয়া ছানীয়ে ৰিয়েলাইজ কৰিলে যে তাৰ লগত ইমান দামী গাড়ী আছে, দামী আইফোন আছে আৰু দেখাবলৈ বহুত কিবা কিবি বস্তু আছে, কিন্তু সি অলপ খোজ কাঢ়িলেই উশাহ লোৱাত কষ্ট পায় আৰু সি প্ৰতি ৰাতিপুৱা কঁকালৰ বিষ আৰু মানসিক চিন্তাৰে শোৱাৰ পৰা উঠিব লগা হয়, কাৰণ সি ভালেখিনিও লোনৰ EMI দিব লাগে। বন্ধুসকল, কাহিনীটো শুনি আপুনি নিশ্চয় বুজি পাইছে যে আমাৰ বেছিভাগ মানুহৰেই ছানীৰ দৰে চিটুৱেশ্যন হয়। গতিকে এইটো আছিল আমাৰ ছেকেণ্ড লেচন, চিম্পুল লাইফ এটাই হৈছে প্ৰকৃত লাক্সাৰী লাইফ। এতিয়া তৃতীয় কাৰণটো বুজিবলৈ ভাবি লওক যে এতিয়া বৰষুণ হৈ আছে, সকলোৰে ঘৰত ধাৰাসাৰ বৰষুণ হৈ আছে, সকলোৰে ছাদত পানী জমা হৈছে, কিন্তু এনেকুৱা এখন ঘৰ আছে যাৰ ছাদত এটা ছিষ্টেম বনোৱা আছে য'ত সেই পানীখিনি ফিল্টাৰ হৈ টেংকিত জমা হয় আৰু ভৱিষ্যতে কামত আহে। বাকী ঘৰবোৰত কি হ'ব, পানী বৈ শেষ হৈ যাব আৰু গৰমৰ দিনত সিহঁতে কষ্ট ভুগিব লাগিব। গতিকে পইচায়ো ঠিক এনেকুৱাই কাম কৰে। 90% মানুহৰ লগত যেতিয়া পইচা আহে তেতিয়া তেওঁ কোনো চিন্তা নকৰাকৈ সেইখিনি খৰচ কৰি দিয়ে, কিন্তু ধনীসকলে এই সকলো এটা প্ৰপাৰ ছিষ্টেম বনাই লয়, যেনে ধৰক SIP কৰে, পলিচি কৰে, ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে আৰু কেৱল ডিভিডেণ্ড ইনকামেৰেই নিজৰ খৰচসমূহ মেনেজ কৰে। গতিকে ইয়াৰ পৰা তেওঁলোকৰ পইচা ছেভিঙো হয় আৰু কম্পাউণ্ডিং হৈ বৃদ্ধি হৈও গৈ থাকে আৰু ইমাৰ্জেঞ্চিৰ সময়ত সেয়া তেওঁলোকৰ কামত আহে। কাৰণ পইচাই কেৱল এটা কথাই কয়, আজি তুমি মোক বচোৱা, কালি মই তোমাক বচাম, আৰু আজি তুমি মোক সন্মান দিয়া, কালি মই তোমাক সন্মান দিম। গতিকে পইচাৰ বৰষুণ হয়তো নহ'ব পাৰে, কিন্তু প্ৰত্যেক মানুহে আমি কিছু নহয় কিছু নিশ্চয় উপাৰ্জন কৰোঁ। যদি আপুনি এটা ছিষ্টেম বনাই লয় আৰু নিজৰ পইচাখিনিক সন্মান কৰে, তেনেহ'লে আপুনি কেৱল ধনী দেখাতকৈ প্ৰকৃততে আপুনি ধনী হ'ব পাৰিব।
গতিকে এইটো আছিল আমাৰ থাৰ্ড লেসন, পইচা তাতহে থাকে য'ত তাৰ সন্মান থাকে। এই কথাটো ধনীসকলে ভালকৈ জানে যে আপুনি পইচাক কেনেকৈ লাক্সাৰি আৰু এনজয়মেণ্টৰ কাৰণে ব্যৱহাৰ কৰে, কিন্তু পইচাৰ মেইন পাৰপাছ সেইটো নহয়। সেয়েহে যেতিয়া তেওঁলোকে পইচাসমূহক বেলেগ ধৰণে ব্যৱহাৰ কৰে তেতিয়া আমি সেইটো বৰ আচৰিত পাওঁ। যেনে বিৰাট কোহলীয়ে 200-300 টকীয়া পাৰ লিটাৰ এলকালাইন পানী বটল ইউজ কৰে, যিটো ইমিউনিটি আৰু ডাইজেশ্যনৰ কাৰণে ভাল। কাৰণ ভাবকচোন, তেওঁৰ কোনোবা এখন ডাঙৰ মেটছ থকা দিনা যদি জ্বৰ হৈ গ'ল, আমাৰ কিবা এটা পৰীক্ষাৰ দিনত বা কিবা এটা ডাঙৰ ইভেণ্টত কেৱল টেনশ্যনৰ কাৰণেই জ্বৰ উঠে। গতিকে এদিনো যদি বিৰাট কোহলী বেমাৰত পৰে তেনেহ'লে তেওঁৰ লাখ নহয় কোটি টকাৰ লোকচান হ'ব পাৰে। ৰোনাল্ডোৱে তেওঁৰ পাৰ্চনেল খাদ্য বনোৱা ৰান্ধনীজনক কোটি টকাৰ চেলাৰী দিয়ে, যিয়ে তেওঁৰ কাৰণে স্বাস্থ্যসন্মত আৰু সুষম আহাৰ মেইনটেইন কৰি ৰাখে। আৰু ইমান পাছতো এওঁ সাধাৰণ এটা টি চাৰ্ট আৰু হাফ পেণ্ট পিন্ধি থকা দেখিব। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং আৰু ইউজফুল এক্সাম্পলটো হ'ল ৱাৰেন বাফেট। তেওঁ বহু বছৰ আগতে এখন ছেকেণ্ড হেণ্ড গাড়ী কিনিছিল, যিখন ভাৰতত মাৰুতি ছুইফ্টৰ সমান দামী, যিখন 10-15 লাখৰ ভিতৰত পোৱা যায়। আৰু তেওঁ সেই কাৰখনতে সদায় অফিচ যাবলৈ ব্যৱহাৰ কৰে। কিন্তু এওঁ এজন বিলিয়নাৰ, কিন্তু এওঁৰ লগত এখন প্ৰাইভেট জেটো আছে, যিখন বহু কোটি টকাত কিনিছে। 1989ত তেওঁ $6.7 মিলিয়ন অৰ্থাৎ প্ৰায় 56 কোটি টকাৰে এজন বন্ধুৰ কথা শুনি এখন প্ৰাইভেট জেট কিনিছিল। কিন্তু তেওঁ ইমান বেছি দামত কিনাৰ পাছতো সেইখনৰ মেইনটেনেন্স কষ্ট আৰু বেছি আছিল। সেয়েহে ৱাৰেন বাফেটে এই প্ৰাইভেট জেটখনৰ নাম ৰাখিলে ইনডিফেন্সিবল, কাৰণ তেওঁ এইখনৰ ইমান বেছি খৰচৰ কথা ভাবিবই পৰা নাছিল। কিন্তু কেইমাহমান পাছত তেওঁ সেইখনৰ পৰা উপকাৰো হোৱা দেখিবলৈ পালে। তেওঁ এয়াৰপৰ্টত অহা যোৱা কৰা, চেক ইন কৰা ইত্যাদিত বহুত সময় বাচি গ'ল, কাৰণ তেওঁ এজন বিলিয়নাৰ আৰু তেওঁৰ প্ৰতিটো ছেকেণ্ডেই বহুত মূল্যৱান, যাৰ কাৰণে তেওঁ অনুভৱ কৰিলে যে প্ৰাইভেট জেটখন তেওঁৰ বাবে এটা ইনভেষ্টমেণ্ট। কাৰণ পইচা খৰচ কৰি প্ৰাইভেট জেটখনৰ দ্বাৰা তেওঁ সময় বচাব পাৰে আৰু সেই বাচি যোৱা সময়খিনিৰে তেওঁ আৰু বেছি পইচা ইনকাম কৰিব পাৰে, অৰ্থাৎ সময় ইউজ কৰি আপুনি পইচা ইনকাম কৰিব পাৰে। কিন্তু যদি কোনোবা এজন পুৰ মেণ্টেলিটি মানুহে বহুত টকা লাভ কৰে, ধৰি লওক লটাৰীত জিকা বা অন্য কিবা কৰি পালে, তেওঁ এইটোকেই ভাবিব যে মই ধনী মানুহৰ দৰে দেখাত হ'ব লাগিব। কিন্তু ইয়াৰ আঁৰত থকা ৰহস্যটো বুজি নাপাব যে ধনীসকলে এনেকুৱা কিয় কৰে। ধনী ব্যক্তিসকলৰ প্ৰতিটো ছেকেণ্ড বহুত মূল্যৱান হয় আৰু তেওঁলোকে যিমান খৰচ কৰে তাতকৈ বেছি তেওঁলোকে ইনকাম কৰে। কিন্তু মিডল ক্লাছসকলে যেতিয়া তেওঁলোকক কপি কৰে, তেতিয়া তেওঁ সেই লাইবিলিটিটোৰ কাৰণে বছৰ বছৰ ধৰি পইচা খৰচ কৰি গৈ থাকে। আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল যে এই পুৰ মাইণ্ডছেট ব্যক্তিজনে 200 বা 500 টকাৰে কিতাপ এখন নিকিনে, যাৰ পৰা তেওঁ বহুত জ্ঞান লাভ কৰিব পাৰে, যিয়ে তেওঁৰ লাইফষ্টাইল চেঞ্জ কৰি দিব পাৰে। কিন্তু সেই 200 বা 500 টকা তেওঁ চিনেমা চাবলৈ বিন্দাছ খৰচ কৰি দিব কেৱল মাত্ৰ 2 ঘণ্টাৰ এনজয়মেণ্টৰ কাৰণে। গতিকে পইচা এক ধৰণৰ সৰঞ্জাম। যেনেদৰে এটা হাতুৰি আমি যদি সঠিকভাৱে ব্যৱহাৰ কৰোঁ তেন্তে আমি বহুত কাম কৰিব পাৰোঁ, কিন্তু যদি ভুলকৈ ব্যৱহাৰ কৰোঁ তেনেহ'লে আঙুলিও ছিঙিব পাৰে। ঠিক সেইদৰে যদি পইচা ঠিকমতে ইউজ কৰে তেনেহ'লে কমফৰ্ট, হেল্থ আৰু লাইফৰ গ্ৰ'থৰ কাৰণে কামত আহিব। কিন্তু যদি আপুনি ইয়াক বেয়া জাগাত ইউজ কৰে তেনেহ'লে নিচা, শ্ব' অফ আৰু আননেচেচাৰী খৰচৰ চিকাৰ হৈ পৰিব আৰু এনেকৈ আপুনি এদিন শূন্য হৈ পৰিব। সেয়েহে আপুনি নিজে চইচ কৰক যে আপুনি শ্ব' অফ কৰি আনক ইমপ্ৰেছ কৰিব বিচাৰে নে নিজৰ আৰু ফেমিলিৰ কমফৰ্ট, হেল্থ আৰু গ্ৰ'থ হোৱাটো বিচাৰে। গতিকে যদি আপোনালোকে নিজৰ পইচাৰ টেনশ্যনসমূহ চিৰদিনৰ কাৰণে নোহোৱা কৰিব বিচাৰে তেনেহ'লে এনেধৰণৰ ভিডিঅ' আগলৈও চাই যাব। বহুত বহুত ধন্যবাদ।